কওকচোন আমাৰ দলংঘাট ব্লকৰ এটা জিপি কমপ্লিটলি নাইকিয়া হৈ গ'ল না মই কৈ আছো হয় মানে চাই লওক বস্তুখিনি হয় 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 সো এইটো হ'ল ডিলিমিটেশ্যনৰ ডিলিমিটেশ্যন লগিনৰ আপোনাৰ নতুনকে যিখিনি জিপি আহিছে ব্লকত সেইখিনি আপোনালোকে ইয়াত দেখিব যেনেকে শুৱালকুছি ক্ষেত্ৰত মই জানো যে এইটো জিপি নতুনকে আহিছে লাচিতগড় সো লাচিতগড়টো আছে আৰু বাকীবোৰ পুৰণা জিপিখিনিও আছে সো আপোনালোকে এইটো নহয় যে অকল এইটো লাচিতগড়টো অকল কনফাৰ্ম কৰিলে হ'ব আপোনালোকে গোটেইখিনি কনফাৰ্ম কৰিব লাগিব সো এইটো ওৱান ক্লিকত কথা ওৱান ক্লিক কৰি পেলাই যদি গোটেইখিনি কনফাৰ্ম হয় তেতিয়াহ'লে আপোনালোকে ইয়াত কনফাৰ্ম বাটনটো ক্লিক কৰি দিব পাৰে এবাৰতে গোটেইখিনি কনফাৰ্ম হৈ যাব আজি দেখিছে যে নাই এইটো লাচিতগড়টো আছিলে কিন্তু আমি যেতিয়া চিষ্টেম ভৰাই দিছো এইটো অলপ ভুল হৈ আছে লাচিতগড় নম্বৰ 2 হ'ব লাগে তেতিয়া আপোনালোকে নিট কাৰেকশ্যনত ক্লিক কৰিব কৰি পেলাই ইয়াতে আপোনালোকে লাচিতগড় নম্বৰ 2 সো এনেকৈ আপোনালোকে সাবমিট কৰি দিব সাবমিট কৰিলে আপোনালোকৰ আচ্ছা এইটো ডাইৰেক্টলি গোটেইখিনি কনফাৰ্ম হৈ গৈছে এইটো গ্লিচ আছে মই ঠিক কৰি দিম বাৰু সো ইয়াত গোটেইখিনি একচুৱেলি কনফাৰ্ম হৈ গ'ল তাতে কিবা এটা খেলি মেলি হৈ আছে চাগে সো এইটো কৰি দিম সো যদিহে দেখিছে যে ইয়াত কনফাৰ্ম হৈ গ'ল কিন্তু এইটো আপোনাৰ ভুলকে কনফাৰ্ম হ'ল তো ইয়াক আগৰ ষ্টেজটোলৈ আনিবলৈ ৰিছেট বাটনো আছে এইটো কনফাৰ্ম হ'ব নালাগিছিলে ভুলতে হ'ল তাত ৰিছেট কৰি দিব পাৰে সো এইটো আকৌ আগৰ ষ্টেজলৈ গুচি গ'ল এনেকৈ আগতে আপোনালোকে নট কনফাৰ্মো কৰি দিব পাৰে দেন এনেকৈ ক্লিক কৰি পেলাই কনফাৰ্মো কৰিব পাৰে হৈ গ'ল এতিয়া আমাৰ টোটেল ষ্টেটাছটো আমাক দেখাই আছে ইয়াতে যে জিপি ষ্টেটাছ 10টা আছিলে 10টা কনফাৰ্ম হৈ গ'ল ভিলেজ ষ্টেটাছ মই টেষ্টিঙৰ কাৰণে এইটা কৰি থৈ দিছিলোঁ সো ইয়াতে আপোনালোকে দেখিয়ে আছে যে কিমান ষ্টেটাছটো সো ইয়াৰ ভিতৰত ভিলেজ কেইটা কনফাৰ্ম কৰিলে আপুনি জিপি নেমৰ ক্লিক কৰিব সো এইটো জিপিত অকল এটা ভিলেজে আছে সো এইটো নিট কাৰেকশ্যন থাকিলে একে কাৰেকশ্যনটো আপুনি কৰিব পাৰিব আৰু কনফাৰ্ম কৰিব খুজিলে কনফাৰ্ম সো ইয়াত 27 আছিলে 28টা হ'ল বেক কৰিব কৰি পেলাই আপোনালোকে বেকো কৰিব পাৰে নহ'লে ইয়াত শুৱালকুছি বুলি যোনটো আছে টেপ তাত ক্লিক কৰিলে আহি যাব তো এনেকৈ আপোনালোকে কৰিব পাৰিব এইটো কনফাৰ্ম হৈ আছে অলৰেডি ইয়াতে আছে গোটেইকেইটা নট কনফাৰ্ম আছে এইকেইটা জাষ্ট কনফাৰ্ম কৰি বা যোনটো নালাগে এইটো কনফাৰ্ম নহয় বা এইটো আমাৰ SHG নাই বা ভিলেজ এখন নাই এইটো জিপিত সো এইটো বাকীকেইটা আপোনালোকে কনফাৰ্ম কৰি দিব পাৰে লগে লগে ৰিফ্লেক্ট কৰিব কিমানটা হ'ল আপোনালোকে এইটোৱে এনশ্যোৰ কৰিব লাগিব যে এই পেনেলটোত যাতে গোটেইখিনি 100% কমপ্লিট হৈ থাকে তো সদ্যহতে আমাৰ ডিলিমিটেশ্যনৰ প্ৰথম কামটো হৈছে এইটো যে কাৰেকশ্যন এণ্ড কনফাৰ্মেশ্যনটো আপোনালোকে ইয়াতে কৰিব লাগিব সো এবাৰ যেতিয়া কাৰেকশ্যন হৈ গ'ল তেতিয়া আমাৰ হৈ গ'ল যে নতুন ব্লকটো আমি সজাই ল'লোঁ যে চব ঠিকে আছে জিপিও ঠিকে আছে ভিলেজো ঠিকে আছে দেন আমি লগ ইন কৰিম ব্লক হিচাপে যোনটো আমি পুৰণা লগ ইন বুলি মানে ইউজ কৰিছোঁ সো পুৰণা লগ ইনটোৰে ইয়াতে লগ ইন কৰিলে কৰাৰ পাছত আপুনি তাৰ কাষত টেব এটা দেখিব ডিলিমিটেশ্যনত গৈ আপুনি দেখিছে ইয়াত SHG শিফ্ট সো ইয়াতে আছে শিফ্ট ফ্ৰম শিফ্ট টু সো ইয়াতে মই অলৰেডি মেনশ্যন কৰিছোঁ যে শিফ্ট টুটো আপোনাৰ এজ পাৰ লেটেষ্ট ডিলিমিটেশ্যন হ'ব জিপিটো অনলি কনফাৰ্ম জিপি কেইটাই আহিব ভিলেজ কেইটা অনলি কনফাৰ্ম কেইটাই আহিব সো মই শুৱালকুছিৰ যদি এটা জিপি চাওঁ তেনেকুৱা মধ্য শুৱালকুছি আপোনালোকৰ এইকেইটা SHG গোটেইকেইটা এখন ভিলেজত থকা গোটেইকেইটা SHG আহিব এতিয়া BPM যেতিয়া ডিচাইড কৰিব যে এইটো শুৱালকুছি এইকেইটা ব্লকৰ মানুহ কমলপুৰত গুচি গৈছে মানে গোটেই জিপিটোৱে শিফ্ট হৈছে কমলপুৰৰ জিপি লিষ্টখন কিয় অহা নাই ইয়াত কাৰণ কমলপুৰৰ ডিলিমিটেশ্যন বা নিউ ব্লক লগইনেৰে সেইখিনি আপোনাৰ কনফাৰ্ম কৰা নাই সো আমি এতিয়া শুৱালকুছি চাওঁ শুৱালকুছিত বেলেগ এটা জিপিত যেনিবা তেওঁলোক গুচি বংশৰ জিপিটোত গুচি গৈছে এখন ভিলেজত আহিছে যদি আপোনালোকে গম পাইছে যে ইয়াৰ গোটেইখিনি SHG নাই যোৱা তেতিয়াহ'লে আপুনি এটা এটা ক্লিক কৰিব ইফালে আহি যাব যদি গম পাইছে যে গোটেই ভিলেজখনে ৰিনেম হৈছে বা শিফ্ট হৈ গৈছে দেন আপোনালোকে গোটেইখিনি এই ডাঙৰ বাটনত ক্লিক কৰিলে ওপৰৰ যিটো ডাবল আছে সেইটো ক্লিক কৰিলে গোটেইখিনি ইফালে আহি যাব ইফালে গোটেইখিনি অহাৰ লগে লগে আপোনালোকে ইয়াত চালে দেন সাবমিট কৰি দিলে সাবমিট কৰাৰ লগে গোটেইখিনি ওৱান শ্বটত মানে একেবাৰতে গোটেইখিনি শিফ্ট হৈ গ'ল যদি আপোনালোকে আছে যে শিফ্ট হ'ল নে নাই এতিয়া ৰিপৰ্টটো যদি চাব খোজে ইয়াতে ৰিপৰ্টত গৈ পেলাই SHG শিফ্ট ৰিপৰ্ট ইয়াত আপোনালোকে লিখিব যে টোটেল SHG কিমান আছে সেই ব্লকটোত পুৰণা ব্লকটোত শিফ্ট এতিয়ালৈ 52টা কৰা হৈছে পেণ্ডিং আছে এইটো পেণ্ডিংটোত
আপোনালোকৰ ৰিভাৰ্টেড খিনি ইনক্লুড হৈ থাকে কাৰণ এই তিনিটা যোনটো ৰিভাৰ্টেড দেখাই আছে সেইটো পেণ্ডিঙতে থাকে কাৰণ আল্টিমেটলি ৰিভাৰ্ট কৰিছে যদি এইটো পেণ্ডিঙত সোমাই যায় চ' একচেপ্ট হৈছে 2টা আৰু কনফাৰ্মেশ্যন পেণ্ডিং আছে 50টা যে এইমাত্ৰ আমি কৰি দিলোঁ যে এই 50টা যদি তাত গ'ল তথাপিও সেইকেইটা যাতে মানে কনফাৰ্ম কৰা নাই স্যার দেন আপোনালোকে স্যার এটা কনফিউজন আছিলে क्या बैंक इजीबी बैंक में স্যার কওক শুনিছে কওক শুনিছোঁ স্যার শুনিছোঁ যদি এটা ভিলেজৰ আন্ডাৰত মানে ৰেভিনিউ ভিলেজত এটা পাৰ্ট আপোনাৰ সেইটো এলএচিত গৈছে কিন্তু আন এটা পাৰ্ট আপোনাৰ বেলেগ এটা এলএচিত গৈছে তেতিয়া আমি সেই ৰেভিনিউ ভিলেজটো কেনেকৈ কনফাৰ্ম কৰিম নাই সেইটো আপুনি ৰেভিনিউ ভিলেজটোতো আপোনাৰ নতুন ডিলিমিটেশ্যনৰ মতেতো আছেই যদিহে তাত নাই আপুনিতো নিজৰ ব্লকত নিজৰ ভিডিঅ'ত হয় আপোনাৰ যদি ভিলেজটো দুটা ভাগত ভাগ হৈ গৈছে মানে এটাটো এইটো ব্লকত আহিছে এটা বেলেগ এটা ব্লকত গৈছে তেতিয়া তেতিয়াতো ভিলেজৰ নামটো চাগে চেঞ্জ হৈছে নেম চেঞ্জ কাৰণ কিন্তু এতিয়া এটা মানে নাই ছাৰে অলৰেডি আগতে কৈছে যে আপোনাৰ LAC-ত সেনেকে ভিলেজ এতিয়া পাৰ্ট হৈ থকা নাই চ' আপোনালোকে সেইটো নটিফিকেশ্যনটো চাই পেলাই এবাৰ কনফাৰ্ম কৰিব লাগিব যে ভিলেজৰ নামটো চেঞ্জ বহুত ভিলেজৰ নাম চেঞ্জ হৈছে একচুৱেলি চ' আপোনালোকে ভিলেজত নটিফিকেশনটো চাইছিলো নটিফিকেশনটো চোৱা মতে আপোনাৰ আমাৰ একেখন 52 মানে আপোনাৰ জিপিটোৰ ভিলেজ কেইটা আপোনাৰ মানে বেলেগ বেলেগ ব্লকত সোমাই গৈছে কিন্তু নেমটো একেটাই আছে আচ্ছা তেতিয়াহ'লে আপোনাৰ সেইটো যিখন ভিলেজৰ নাম থাকিব সেইটো 2টা ব্লকত এভেইলেবল হ'ব 2টা ব্লকত যেতিয়া এভেইলেবল হ'ব আপোনালোকৰ যিখিনি পুৰণা ব্লকত যিখিনি আপোনালোকৰ ইটো ব্লকত ব্লক 1ত আছে সেইখিনি আপোনালোকে SHG ব্লক 1ত দি দিব আৰু যিখিনি ব্লক 2ত আছে সেই ব্লক 2ত দি দিব ঠিক আছে আলটিমেটলি আপোনাৰ যিখন পুৰণা ভিলেজ সেইখন 2টা পাৰ্ট হৈ গ'লতো চ' 2টা ব্লকতে সেই ভিলেজখন নামটো আহিব এজ পাৰ নটিফিকেশ্যন ঠিক আছে হ'ব হয় তো ইয়াৰ আপোনালোকে ষ্টেটাছখিনি চাব পাৰিব গোটেইখিনি জিপি ৱাইজ চাব পাৰিব ভিলেজত চাব টাইপতো চাব পাৰিব যে কিমানখিনি চিফ্ট কৰিলোঁ কিমানখিনি বাকী আছে বা ৰিভাৰ্ট কিমানখিনি হৈছে এতিয়ালৈ এতিয়া 3টা ৰিভাৰ্ট হৈছে এতিয়া 3টাই আছে 3টা কৰিছিলে এইটো ভিলেজৰ পৰা এইটো ভিলেজ কৰিছিলে চ' ইয়াৰ পৰা আকৌ ৰিভাৰ্ট কৰি দিছে যে এইকেইটা ইয়াৰ নহয় চিফ্ট কিমান কৰিলে আজিলে চিফ্টৰ কনফাৰ্মেশ্যন পেণ্ডিং কি আছে গোটেইখিনি চাব পাৰিব চ' অল মানে গোটেইখিনি চিফ্টিং হৈ যাব তেতিয়া চিফ্টেডত গোটেইখিনি আহি যাব চ' এতিয়া আমি চিফ্টিংটোতো কৰিলোঁ এতিয়া যিখিনি চিফ্টিং কৰিলে সেইখিনি এতিয়া একচেপ্ট কৰিব লাগিব একচেপ্ট কৰিবলৈ আকৌ আপুনি নতুন ব্লকেৰে লগ ইন কৰিব লাগিব কৰি পেলাই চাইন ইন কৰিব লাগিব কৰাৰ পাছত ইয়াত আছে একচেপ্ট অৰ ৰিভাৰ্ট একচেপ্ট অৰ ৰিভাৰ্টত গ'লে আপোনালোকৰ ইয়াতে গোটেইখিনি ডাটা দেখাব এতিয়া যদি টাইপ অল থাকে গোটেইখিনি আহে একচেপ্টেড বা ৰিভাৰ্টেড আপোনালোকে এইটো পেণ্ডিং মাৰি দিলে অকল পেণ্ডিংখিনি আহিব চ' ইয়াত দেখাই আছে যে ক'ৰ পৰা কৰিছিলোঁ আমি শুৱালকুছি মিডিল পাৰ্টৰ পৰা কৰিছিলোঁ 50টা চ' ইয়াতে 1 শ্বটত 10টাকে আছে এইটো বাৰু বঢ়াই দিম বেছি কৰি দিম অলপমান চ' এইটো আপোনালোকে দেখিছে যে চিফ্টেড ফ্ৰম এইটোৰ পৰা চিফ্টেড টু এইটোলৈ আহিছে গোটেইখিনি একেলগে যদি আপোনালোকে একচেপ্ট কৰিব পাৰে একচেপ্ট কৰি ল'ব পাৰে ইয়াত একচেপ্টটো ক্লিক কৰি দিব একেলগে একচেপ্ট হৈ যাব আৰুখিনি একচেপ্ট হৈ গ'ল এতিয়া যদি আপোনালোকে কৈছে যে এই দুটা আমাৰ ইয়াৰ নহয় এই দুটা ভুলতে চিফ্টিং কৰা আছে চ' এই দুটা আপোনালোকে চিলেক্ট কৰি ৰিভাৰ্ট কৰি দিব পাৰে চ' এই দুটা ছাকচেছফুলি ৰিভাৰ্টেড দেন সেইকেইটা ৰিভাৰ্টেড কলমটোত আহি যাব যে এইকেইটা আপোনালোকৰ আহিছিলে কিন্তু আপুনি এইকেইটা ৰিভাৰ্ট কৰি দিছে ইয়াত 2টা ব্লক একেই আছে শুৱালকুছি আছে কিন্তু এইটো যিকোনো ব্লক যিকোনো হেৰি হ'ব পাৰে চ' এইটো হ'ল এইটো ডিলিমিটেশ্যনৰ SHG চিফ্টিংটো কাৰেকশ্যনটো হ'ল এতিয়া মই এবাৰ ব্লক ডিষ্ট্ৰিক্ট লগিনটো দেখাই দিম 2টা ক্ষেত্ৰতে ডিষ্ট্ৰিক্ট লগিনটো আগৰ ডিষ্ট্ৰিক্ট লগিনে হ'ব এটা বস্তু আছিলে এই ৰিভাৰ্ট যে কৰিলো ডিলিমিটেশ্যন লগিনৰ পৰা ব্লকে কৰিলে কৰাৰ পিছত আকৌ সেই পুৰণা ব্লক লগিনত গুচি যাব তাৰ পৰা আকৌ কিবা কৰিব লাগিব নেকি তাৰ পৰা তাৰ পেনিয়ন গুচি যাব তাৰ পৰা হয়তো কমিউনিকেট কৰিব যে বা তেওঁলোকে যদি ভুলতে এইটো কৰিছিলে চিফ্টিং যে কমলপুৰত যাব নালাগিছিলে বেলেগ এটাত যাব লাগে এতিয়া নতুনটো এটা কৰি পঠাই দিব মানে মই এইটো ক'ব বিচাৰিছো ডিলিমিটেশ্যনৰ পৰাটো আমি এইটো ৰিভাৰ্ট কৰি দিলো ঠিক আছে এইটো হৈ গ'ল হোৱাৰ পিছতেই আগৰ য'ৰ পৰা আহিছিলে অৰিজিনেল ধৰক শুৱালকুছিৰ পৰা আহিছিলে শুৱালকুছিটো শ্ব' নকৰিব আমি আকৌ BPM পুৰণা লগিনত গৈ আকৌ কিবা এটা কৰিব লাগিব তেতিয়াহে তাত শ্ব' কৰিব
না পুৰণা কৰিব লগইনত লাগিব। যেতিয়া লগইন কৰিব তেতিয়া লগে লগে সেইকেইটা ৰিভাৰ্টেড বুলি শ্ব' কৰি দিব। শ্ব' কৰি দিম মানে আমি অ', ডিলিমিটেশ্যনৰ পৰা ৰিভাৰ্ট কৰিলে হৈ যাব কাম। হৈ যাব সেইকেইটা নহয় ৰিভাৰ্ট কৰি লগে লগে নহয় তাত কিন্তু দেখাব। পুৰণাটো খালিও কৰিব লাগিব ন, ৰিভাৰ্ট বেক হৈ আকৌ হয় অৰিজিনেল ব্লকলৈ গুচি যাব। গতিকে হয় সেইটো এনেকুৱা নহয় যে পুৰণাতে থাকিব, কাৰণ সেইটোতো নতুনত আহিবই লাগিব নতুন আহিব চিষ্টেমলৈ। লাগিব। হয়। গতিকে আচ্ছা। তাত পেন্ডেঞ্চি দেখাব। গতিকে সেইটোত একচুৱেলি ক'ত যাব লাগে, যদি ভুলতে কৰিলে তেনেহ'লে আকৌ পুছ কৰিব লাগিব। আৰু যদি নহয় ভুল যাব লাগিছিলে শুৱালকুছিৰ পৰা ৰাণী কি কয় ছয়নিলে বা বেজেৰালে, কিন্তু পঠাই দিলে কমলপুৰলৈ, তো তেতিয়া আকৌ এইটো কাৰেক্ট কৰি পেলাই বেজেৰালে পঠাব লাগিব বা ছয়নিলে পঠাব লাগিব, এনেকুৱা ধৰণৰ। আচ্ছা। চাপ'জ মই এনে কথাটো কৈছো, তোমাৰ চিডলি চিৰাঙৰ পৰা তুমি পোষ্ট কৰি দিলা বড়ো বজাৰলৈ, বড়ো বজাৰে ক'লে যে নাই এইটো মোৰ নহয়, সেইটো তেওঁ আকৌ ৰিভাৰ্ট কৰি দিলে। ঠিক আছে, আকৌ ইট উইল গ' বেক টু দ্য চিডলি চিৰাং। তেতিয়া চিডলি চিৰাঙে চেক কৰি চাব লাগিব যে মোৰ কিয় আহিলে। তো যদি এইটো বড়ো বজাৰৰ নহয় তেনেহ'লে কথা পাতিব লাগিব বা নটিফিকেশ্যন চেক কৰিব লাগিব, তেনেহ'লে সেইটো হয়তো তোমাৰ বঙাইগাঁৱলৈ পোষ্ট কৰিব লাগিব, তেতিয়া বঙাইগাঁৱলৈ পোষ্ট কৰিব। বঙাইগাঁৱলৈ যাওঁতে যিহেতু ডিষ্ট্ৰিক্ট চেঞ্জ হ'ল, তো ডিষ্ট্ৰিক্ট চেঞ্জ হোৱাৰ লগে লগে সেইটো DMMUৰ কামটো আহিব। বুজি পাইছো। ডিষ্ট্ৰিক্টেহে DMMUহে সেইটো চিফ্ট কৰিব পাৰিব। স্যাৰ এটা বস্তু স্যাৰ, আমি শিফ্ট কৰাৰ পিছত সেই মানে কনচাৰ্ণ ব্লকক জনাব লাগিব নেকি স্যাৰ, ইন্টিমেশ্যন দিব লাগিব যে আমি শিফ্ট কৰি দিলো? হয়, এইটো ইণ্টিমেশ্যন দিব পাৰে। আৰু তেওঁ যদি নিজে চেক কৰে যে দিনটোত এবাৰ লগইন এটা কৰি যদি চেক কৰে যে ইয়াত মোৰ তাত আহিছে নেকি, তেওঁ লগে লগে ৰিফ্লেক্ট হ'ব। বা আপোনালোকে এটা মেছেজ দি পোৱা যে ইমানকেইটা আমি চিফ্ট কৰি দিছো বুলি ক'লে। ঠিক আছে। সেইটো ইয়াৰ থ্ৰুদি চিষ্টেমত থ্ৰুদি মেছেজ যোৱা বা ইমেইল যোৱা সেনেকুৱা চিষ্টেম বনোৱা নাই, কাৰণ সেইটো ইমান আমাৰ নিজৰ এমপ্লয়ীৰ মাজতে এইটো কমিউনিকেশ্যন থাকিলে ভাল বস্তুটো। আৰু এনেও মানে বস্তু এনেকুৱা আপোনালোকৰ চিটুৱেশ্যন এৰাইজ হ'ব পাৰে যে ইফালৰ পৰা চিফ্ট কৰিছে, নাই তেওঁ মনা নাই, তেওঁ আকৌ ৰিভাৰ্ট কৰি দলিয়াদলি হৈ আছে SHG কেইটা। তো সেইটো যাতে নহয়, সেইটো আপোনালোকে এবাৰ কনচাৰ্ণ একেখিনি কামকে আপোনালোকে কৰি থাকিব লাগিব। ঠিক আছে। তো এতিয়া ডিষ্ট্ৰিক্টৰ ৰলটো এবাৰ দেখাই দিওঁ, ডিষ্ট্ৰিক্টৰ ৰলটো কি আছে। যিটো জাষ্ট মই এটা সুধিব লগা আছিলে, তাৰমানে এটা ব্লকৰ গোটেইকেইটা জিপি যদি শিফ্ট হৈ গৈছে, সেইটো চিনাৰিও কেনেকুৱা হ'ব? এটা ব্লকৰ গোটেইকেইটা জিপি গোটেইকেইটা জিপি যদি নিয়েৰেষ্ট ব্লকলৈ শিফ্ট সেই জিপিৰ আপোনাৰ যোনটো পুৰণা লগইনত গৈ পেলাই সেই জিপিৰ আণ্ডাৰত ভিলেজ কেইটাত থকা গোটেই SHG খিনি নতুন ডিলিমিটেশ্যনৰ ব্লক কেইটাত শিফ্ট কৰি দিলে হ'ল। সেই এক্সিষ্টিং ব্লকটো কি হ'ব তেতিয়া? পুৰণা ব্লক এক্সিষ্টিং ব্লকটো নীল হৈ যাব। এক্সিষ্টিং ব্লকটোতো গোটেইখিনি শিফ্ট হৈ যাব, তেতিয়া এক্সিষ্টিং ব্লকটো আমি ইয়াৰ পৰা ৰিমুভ কৰি দিম। ধৰা হ'ল কনফিউজনটো এটা হ'ব পাৰে, ধৰা হ'ল আপোনাৰ এটা ব্লক আছে যেনেকুৱা মানে কমলপুৰ ব্লকটো, মই কমলপুৰ ব্লকটোত একোৱে চেঞ্জ নাই, ক'বলৈ গ'লে একোৱে চেঞ্জ নাই। বাকী বা হৈছে যদিও মানে ব্লক দুটা জিপি অলপ ইফাল সিফাল হৈ যাব, ভিলেজ হৈছে। তেতিয়া তেওঁলোকে কি কৰিব, বাকীখিনি এজ ইট ইজটো পায়ে যাব, যেনেকুৱা ভিলেজখনৰ নাম ছেমেই পাব, এইটো ভিলেজৰ পৰা এইটো ভিলেজত গৈছে। ত' ছেম ভিলেজতে ট্ৰান্সফাৰটো কৰাই দিলে হ'ল, কৰাই দি পেলাই কনফাৰ্ম কৰি দিলে হ'ল, একচেপ্ট কৰি ল'লে হ'ল নতুন ব্লকটো। সেই পাৰ্টিকুলাৰ ব্লকটো যিহেতু গোটেই SHG খিনিয়েটো শিফ্ট হৈ যাব ন, তেতিয়া মানে সেই পাৰ্টিকুলাৰ ব্লকটোৰ মানে চিনাৰীটো কেনেকুৱা হ'ব মই সেইটো মানে জানিব বিচাৰিছিলো। এতিয়া ভেৰিফিকেশ্যন হ'লে তেতিয়াহ'লে সেই ব্লকটোতো নহ'বই তেতিয়াহ'লে চাগে, যদি বেলেগ এটা ব্লক যদি কমপ্লিটলি দুভাগ হৈ বেলেগ ব্লক হৈ গ'ল, মানে এটা ব্লকৰ তাৰ ফিজিকেল এক্সিষ্টেঞ্চ নাই, তেতিয়া আপোনালোকে পুৰণা লগইনত গৈ সেই ব্লকটো খালী কৰিব লাগিব। খালী কেনেকৈ কৰিব, তাৰ যিমান SHG আছে বেলেগ ব্লকৰ ভিলেজে আপোনালোকে চিফ্ট কৰি দিব লাগিব। তেতিয়া সেই পুৰণা ব্লকটোত যেতিয়া এটাও SHG নাথাকিব, তাৰমানে তাত এটাও মেম্বাৰ নাই, সেই পুৰণা ব্লকটো আমাৰ ইয়াৰ পৰা ৰিমুভ কৰি দিম, তাৰ নাল হৈ যাব। সেই ব্লকটোৱে নাইকিয়া হৈ যাব নেকি? আৰু যদি নিউ নটিফিকেশ্যন মতে ব্লকটো নাই, তেতিয়াহ'লে নাইকিয়া হৈ যাব। নাইকিয়া কৰিব লাগিব একচুৱেলি, নতুনত যদি নাই তেতিয়াহ'লে যদি চৰকাৰৰ ডকুমেণ্ট নাই। নতুন জিপিৰ নামটো অট'মেটিকলি তাত আহিব নেকি? আমাৰ তাৰমানে এটা জিপি নতুনকে হৈছে, তাত বেলেগ জিপি দেখা দিলো নহয় নতুন জিপি খিনি আহি যায় বুলি। আকৌ এবাৰ দেখাই দিম বাৰু, মই কনফিউজ লাষ্টত আকৌ এবাৰ মই গোটেই প্ৰচেছটো আকৌ এবাৰ দেখাই দিম। তো প্ৰথম ডিষ্ট্ৰিক্টৰ ৰলখিনি দেখাই দিওঁ গোটেই 3টা মডিউলত। চ'
ডিষ্ট্ৰিক্টতো এনেকে আছে, ডিলিমিটেশ্যনৰ টেব এটা আছে। চ' জিপিত যাব, স্যার এটা মই এবাৰ দেখাই লওঁ, গোটেইখিনি দেখাই লোৱাৰ পিছত আপোনালোকে কুৱেশ্যনখিনি কৰিব পাৰিব। চ' ইয়াতে এড নিউ জিপি আছে। চ' ব্লকটো চিলেক্ট কৰিলে যেনিবা ইয়াতে আপুনি দেখিছে যে ইয়াত ৰাণীটো নাই, কাৰণ ৰাণীটো নতুন ব্লক নহয়। ডিলিমিটেশ্যনততো আপোনাৰ নতুন ব্লক নাহে, চ' ইয়াতে এই পুৰণা ব্লকখিনি নাহে, নতুনৰ মতে আহিব। চ' ৰাণী ব্লকটো ইয়াত নাই। চ' যেনিবা আমি শুৱালকুছিত জিপি এটা এড কৰিব লাগে, ৰিকুৱেষ্ট আহিছে বিপিএমৰ পৰা যে আমাৰ এইটো জিপি পৰ্টেলত দেখুওৱা নাই, চ' সেইটো আমাক এড কৰি দিয়ক। ত' ক্লিক কৰাৰ লগে লগে আপোনালোক গোটেইখিনি দেখিবই যে এইকেইটা জিপি আছে। চ' ইয়াত থকা জিপি আকৌ ইয়াত এড নকৰিব। ইয়াতে যদি মই এটা জিপি এড কৰোঁ, জিপি এড কৰিলে ইয়াতে জিপিটো এড হৈ যাব। জিপি এড ছাকচেছফুলি শুৱালকুছি যদি চাই, এইটো নিউ জিপি। জিপিটো ডিষ্ট্ৰিক্টৰ পৰাহে এড কৰিলে, এড কৰাৰ পিছত আকৌ আপোনাৰ ব্লকত আপোনাৰ ডিলিমিটেশ্যন লগইনত গৈ নিউ লগইনটোত গৈ সেইটো একচেপ্ট কৰি ল'লে হ'ল, কনফাৰ্ম কৰিলে হ'ল। তাত সেইটো কনফাৰ্ম কৰিলেহে সেইটো জিপি বেলেগৰ কাৰণে এভেইলেবল হ'ব, নহ'লে এইটো এভেইলেবল হৈ নাথাকে, বেলেগে মানে ট্ৰান্সফাৰ কৰিব নোৱাৰিব। তো যদি এতিয়া বেজাৰা যদি চাওঁ, নেটটো ডাউন আছে। বেজাৰা যদি চাওঁ, বেজাৰা আপোনাৰ এইকেইটা জিপি কনফাৰ্ম নাই কৰা, বিপিএমে কনফাৰ্ম নাই কৰা। চ' যদিহে বেজাৰা বিপিএমে ডিষ্ট্ৰিক্টক কয় যে এইটো টিটকুচিৰ জিপিটো আমাৰ নাই, এক্সিষ্টে নকৰে, এইটো আপোনালোকৰ এইটো ৰিমুভ কৰি দিব পাৰে, ডিষ্ট্ৰিক্টৰ পৰা এইটো ৰিমুভ কৰি দিব, ৰিমুভ কৰি গ'ল, ৰিমুভ হ'ল। যদি ভাবিছে যে নাই ভুলতে ৰিমুভ হ'ল, তেনে আকৌ ৰিছেট কৰিব পাৰে। গোটেই কণ্ট্ৰলখিনি এতিয়া মানে ৰিছেট কৰা বা চেঞ্জ কৰা সেইখিনি গোটেই কণ্ট্ৰল নিজৰ হাততে আছে আপোনালোকৰ। এইটো ৰিছেট কৰিলে আকৌ সি আগৰ পজিশ্যনত ঘূৰি যাব। চ' আকৌ নট কনফাৰ্ম হৈ গ'ল। এবাৰ বিপিএমে কনফাৰ্ম কৰাৰ পিছত কিন্তু ডিষ্ট্ৰিক্টে সেইটো ৰিমুভ কৰিব নোৱাৰে, সেইটো চাই ল'ব। চ' এইখিনি এড নিউ জিপি, দেন এড ভিলেজ এড কৰিবলৈ ভিলেজত যাব, ব্লক চিলেক্ট কৰিব, জিপি চিলেক্ট কৰিব, কৰাওঁতে এইখিনি আহিবই। গোটেইখিনি জিপিএমৰ কনফাৰ্ম কৰা আছে, গোটেইখিনি সেইকাৰণে আহি আছে, কনফাৰ্ম মাৰা আছে। এইটো আমি নতুনকৈ এড কৰিছিলোঁ যে নিউ ট্ৰেইনিং জিপি, ইয়াতে এটা ভিলেজ কিখনো এড কৰি দিব পাৰিব, তেনেকৈ এইটো নিউ ভিলেজ। ইয়াতে সদ্যহতে এটাও ভিলেজ নাই, চ' এইটো ভিলেজটো এড কৰি দিব পাৰে। শুৱালকুছি নিউ ট্ৰেইনিং জিপি, চ' এইটো এড হৈ গ'ল। চ' ডিষ্ট্ৰিক্টৰ কাম এইকেইটাই হ'ব। দেন মানে আপোনাৰ জিপি এণ্ড ভিলেজ কাৰেকশ্যন কনফাৰ্মেশ্যনত নেক্সট ডিষ্ট্ৰিক্টৰ কাম শ্বিফটিঙত কি থাকিব, চ' সেই শ্বিফটিঙত যাব। এতিয়া ধৰা হ'ল আমাৰ ইয়াত পুৰণা জিপিখিনি আহিব, ইয়াত ৰাণী আছে, কিন্তু ইয়াত ৰাণীটো নাপায়। ইয়াত যদি মই কামৰূপ চিলেক্ট কৰোঁ, শ্বিফ্টটোত ইয়াত নতুনৰ মতে আহিব, ইয়াত ৰাণীটো নাপায়। চ' ইয়াত আহিব কামৰূপ মেট্ৰ'।